মলয়া জোৰণীয়া জেনাকু রোদ বিলোৱা সপোনৰ তুলিকা তুলি ধিমি ধিমি জ্বলে দহেচিয়া ৰাতি আউসীৰ জোনাক ধিমি ধিমি জ্বলে চকামকা চাকি আউসীৰ জোনাক প্ৰমাণ গোট নোখোৱালৈকে মই সমাজৰ চকুত মোৰ পৰিয়ালৰ চকুত মই পাগলী হৈয়ে থাকিম কেতিয়ালৈকে জীয়াই থাকোঁ নাজানো কিন্তু জীয়াই থকালৈকে মই তেওঁৰ সকলোবোৰ কথাই উদগাই দি থৈ যাম তেওঁ জেললৈ যাবই লাগিব তোমাৰ সাহস দেখি মোৰ বৰ ভাল লাগিছে অনন্যা তাইৰ এইখিনি আশীৰ্বাদ নোহোৱা হ'লে আমি সংসাৰে কৰিব নোৱাৰিলোহেঁতেন জানো তুমি এইবোৰ কি কৈ আছা মই হ'লে একো ধৰিব পৰা নাই ভণ্টিৰ বিয়াখনত সেইটো ঘটনা তোমাৰ বিয়াখন অন্ততঃ ভালকৈ পাতিব লাগিছিল মই হেনো চৰিত্ৰহীনা কিন্তু এতিয়া মই তোৰ দৰে স্বাৰ্থপৰ হ'বলৈ শিকিছোঁ গতিকে মোৰ সংসাৰখনলৈ কেৰাহী কিয় নাচাবি নহ'লে ময়ো সহ্য নকৰিম বাইদেউ মই সদায় খিৰিকীৰে বাহিৰত মেডিচিনবোৰ পৰি থকা দেখা পাওঁ এইবোৰ মেডিচিন খাব নালাগে নেকি বাইদেউ খিৰিকীৰ বাহিৰত মেডিচিন পৰি থকা পোৱা হয় চাওঁ কি হ'ল বাইদেউ আপুনি অকণ অকলে যে বাইদেউৰ ঔষধ খোৱা সময়টো তোমাৰ মনত আছে নহয় আছে এতিয়াৰ পৰা কোনোবাই যদি এনেদৰে ঔষধ খিৰিকীৰে বাহিৰলৈ পেলাই দিয়ে তুমি তৎক্ষণাত বুটলি আনি বাইদেউক ঔষধটো খুৱাই দিবা কোনটো ঔষধ কোন সময়ত খুৱাব লাগে মই তোমাক বুজাই দিম চাবা যাতে এটা ঔষধো মিছ নহয় হ'ব বাইদেউ আৰু এটা কথা খিৰিকীৰে বাহিৰলৈ পেলাই দিয়া ঔষধবোৰ বুটলি আনি তুমি যে বাইদেউক খুৱাইছা হয় সেই কথাটো যাতে তুমি কাকো নোকোৱা কিয় বাইদেউ তোমাৰ বাইদেউক যদি তুমি আগৰ দৰে সুস্থ হোৱাটো বিচাৰিছা তেনেহ'লে কাকো নক'বা ঠিক আছে ইয়াত এটা ডাঙৰ ৰহস্য লুকাই আছে ৰহস্য ৰহস্য কথাখিনি ক'ব লাগিব মই কিয় বাদ তেনেকৈ ক'ব লগা হ'ল মনে মনে থাকিবলৈ কৈছো মনে মনে নাথাকা কিয় কথাবোৰ নবঢ়াবা ময়ূৰী তুমি প্লিজ যোৱা নহয় মই কথাখিনি ক'ব লাগিব সেইবোৰ পাছতো ক'বা ময়ূৰী প্লিজ যোৱা ঠিক আছে বা তই শুনিছা তুমি আহা কিন্তু কোনো কিন্তু নাই আহা কিন্তু মই কথাখিনি কোৱাটো জৰুৰী আছিল হ'ব দিয়া আহাচোন তই মোৰ কথাখিনি শুনি যাব লাগিব বা যদি আহা নাই মই কথাখিনি ক'ব লাগিব আহাচোন কিন্তু হ'ব দিয়া ব'লাচোন ব'লা ঘৰখনত যে এইবোৰ কি হৈ আছে নহয় তাতে দেউতাও নাই তাকেইতো আপুনি মোক সকলোৰে আগত সঁচা কথা ক'বলৈ কিয় নিদিলে তুমি ক'লে কি হ'ব আৰে তাই মোক ইমানখিনি কথা শুনাই থৈ গ'ল আৰু মই তাৰমানে তুমি সকলোৰে আগত তৰ্ক কৰিবা তৰ্ক নিজৰ মনৰ ভিতৰত থকা সঁচা কথাবোৰ সকলোৰে আগত খুলি ক'লে সেয়া তৰ্ক কৰা হয় নেকি চোৱা অৰুন্ধতী ময়ূৰী কেনেকুৱা সেয়া তুমিও জানা ময়ো জানো গতিকে মিছা মিছি এই তৰ্ক কৰি কি লাভ কিন্তু
মোৰ মনৰ কথাবোৰ সকলোৰে আগত ক'ব নোৱাৰা বাবে এতিয়া জেঠাইহঁতেহে মোক ভুল বুজিব। সেয়া কেতিয়াও নহয়, মই জেঠাইক বুজাম। চোৱা অৰুন্ধতী, মূৰ্খৰ লগত তৰ্ক কৰিলে মূৰ্খ হ'বা। বাদ দিয়া এইবোৰ কথা। তুমি ভদ্ৰ হৈ থাকি ভালেই কৰিলা। বায়ে আপোনালৈ ফোন আৰু মেছেজ কৰা কথা আপুনি মোৰ আগত কৈছিল। আপুনি এষাৰটো ক'ব পাৰিলে হয়। মোৰ একো ভুল নথকাকৈ সকলোৰে আগত মই অপমানিত হ'ব লগা হ'ল। অথচ আপুনি সকলো জানিও মনে মনে চাই থাকিম। চোৱা অৰুন্ধতী, ময়ূৰী সম্বন্ধত মোতকৈ ডাঙৰ, গতিকে তৰ্ক কৰিবলৈ বেয়া লাগিল। কিন্তু তাৰোপৰি ময়ূৰী প্ৰথমবাৰৰ কাৰণে আমাৰ ঘৰলৈ নিজৰ স্বামীৰ লগত আহিছিল। সকলোৰে আগত তৰ্ক কৰিবলৈ বেয়া লাগে দিয়াচোন। তথাপিও সময় আহিলে মই ময়ূৰীক সকলো কথা ক'ম, তুমি চিন্তা নকৰিবা। কথাটো কি, বায়ে ইমানবোৰ কথা শুনালে আৰু এখেতে এষাৰো কথা নক'লে যে, অথচ মোকো ক'বলৈ নিদিলে। কেনেবাকৈ এখেতে মোক বাৰ কথাবোৰ মিছাকৈ কোৱা নাইতো। কথাবোৰ এবাৰ ভালকৈ খুচৰি চাব লাগিব। এখেতে কিবা এটা লুকুৱাইছে যে, সেইটো কিন্তু খাটাং। ছমাহেই হোৱা নাই দেউতাকজনৰ মৃত্যু হোৱাৰ, বিয়া হ'বলৈ উৎপাত লগালেই। বিয়া হৈ আহি ভনীয়েকক জেদ পুৰাইছে। মোৰ মতে ইহঁত দুজনীৰ কাৰণেই বাপেকটোৱে আত্মহত্যা কৰিছিল। আন বেলেগ মানুহে মানুহজনক হত্যা কৰিবলৈ যোৱা নাই। ইহঁত দুজনীয়ে বাপেকটোক খুলি খুলি খাইছিল। হ'ব, তুমি অকণমান ধৈৰ্য ধৰাচোন। অৰুন্ধতীয়ে যে বৰ্ণভৰ লগত তোমাক সন্দেহ কৰিছে, সেইটো কিজানি তাইৰ চিন্তা নহয়। বৰ্ণভে অৰুন্ধতীৰ মনত সেই চিন্তাটো ভৰাই দিছে। তুমি কি কথা কৈছা এইবোৰ? অৱশ্যে মই অনুমান কৰিহে কথাটো কৈছোঁ, নহ'বও পাৰে। পত্নীয়ে গিৰিয়েকৰ বাবে সপ্তাহত ব্ৰত ৰাখে। গিৰিয়েক টোপনিৰ পৰা নুঠোতে বাঢ়ি চোতাল সাৰি আজৰি হয়, যাতে আয়ুস টুটি নাযায়। কোনো দিনো উকা কপালেৰে নাথাকে। সেওঁতাত দীঘলকৈ সেন্দুৰ লয়। আমাৰ এওঁ আকৌ আৰু ওপৰত। নিজৰ বায়েকৰ লগত গিৰিয়েকৰ বদনাম উলিয়াই। ইয়াতকৈ কি বোৱাৰী গুণৱতী হ'ব লাগে? তোমাৰ এইবোৰ গুণে বাবাক আৰু অমৰ কৰি ৰাখিব, বুজিছা? আউসীৰ জোনা, আউসীৰ জোনা। তুমি অৰুন্ধতীক অলপ বেছি বেয়াকৈ ক'লা নেকি? বেচেৰিলৈ বেয়াহে লাগিছে। তুমি নাজানা, তাই মোক ইয়াতকৈও বেছি বেয়াকৈ কৈ থৈছে। মই বুজিছোঁ তোমাৰ খং উঠি আছে, কিন্তু সেই বুলি অৰুন্ধতীক ইমান বেয়াকৈ ক'ব নালাগিছিল। এয়া আচলতে তাই কৰ্মৰ ফল, সেইখিনিৰে যোগ্যতাই। ভাত খুৱাই দিওঁতে আঙুলিও কামোৰা মানুহ। এতিয়া সকলোৱে গম পাওক তাইৰ স্বৰূপটো। ইমানখিনিৰ পিছতো যদি তাই ভাল হয় হওক। তাইৰ কাৰণে মই মোৰ পেহীৰ ঘৰখনো এৰিব লগা হ'ল। হ'ব, তুমি এতিয়া অলপ শান্ত হোৱাচোন। তোমালোকে চকুৰ আগতে সকলোবোৰ কথা দেখি শুনিও কেনেকৈ মনে মনে থাকিব পাৰা? আমাৰ ঘৰখনৰ মান মৰ্যাদা সকলোবোৰ শেষ কৰিলে। কালি পৰহি বিয়া হৈ আহি আজি এইবোৰ কি কি কাণ্ড কৰিলে দেখিলা? নিজৰ গিৰিয়েকটোকো বায়েকৰ লগত সন্দেহ কৰে। এইবোৰ কি? ছি, লাজ লাগিছে আৰু। মান সন্মান সকলো শেষ কৰিলে। হয় দিয়া। আজি কেনেবাকৈ দেউতাই এইবোৰ কথা শুনা হ'লে কি হ'লহেঁতেন? মই সকলোবোৰ কথা ক'ম। দেউতাও জানক নাতি বোৱাৰীয়েকৰ কাণ্ড কাৰখানা। কিমান সংস্কাৰী বোৱাৰী। মনে মনে কোৱাচোন। চিঞৰি কম মই। মোৰ কথা শুনি কোনোবাই লাজ পাই ঘৰ এৰি গুচি যায় যদি যাওক। তুমি বাবাৰ মুখখন এবাৰ লক্ষ্য কৰিছানে? তাৰ অৱস্থাটো কি হ'ব পাৰে এবাৰ ভাবি চাইছানে? আৰু বায়েকজনীও সেই একেই। ছমাহেই হোৱা নাই দেউতাকজনৰ মৃত্যু হোৱাৰ, বিয়া হ'বলৈ উৎপাত লগালেই। বিয়া হৈ আহি ভনীয়েকক জেদ পুৰাইছে। মোৰ মতে ইহঁত দুজনীৰ কাৰণেই বাপেকটোৱে আত্মহত্যা কৰিছিল। আন বেলেগ মানুহে মানুহজনক হত্যা কৰিবলৈ যোৱা নাই।
ইহঁত দুজনীয়ে বাপেকটোক খুলি খুলি খাইছিল। হ'ব তুমি অকণমান ধৈৰ্য ধৰাচোন। বৰ্ণৱে এইবোৰ কথা শুনিলেও বেয়া পাব, যিমানেই নহওক। তাৰমানে মোৰ কাৰণেহে ঘৰখনত অশান্তি বাঢ়িছে, কিন্তু সেইজনীয়ে যে ঘৰখনত কি কি ঘটনাবোৰ ঘটাই আছে সেইবোৰ তোমাৰ চকুত পৰা নাই। মই সকলো বুজিছোঁ, কিন্তু কৰিবানো কি? অহা দিন ধৰি ইটোৰ পিছত সিটো কি ঘটনা কৰি আছে দেখিলা? আজি বাবাৰ নিচিনা এজন সহজ সৰল নিমাখী ল'ৰা বুলিহে সকলোবোৰ দেখি শুনি সহ্য কৰি আছে। তাৰ ঠাইত আনস্বামী হোৱা হ'লে সহ্য কৰিব নেকি? এইটো মানসিকতাৰে তাই এইখন ঘৰ ঘৰ কৰি ৰাখিব কেতিয়াও নোৱাৰে। মই লিখি দিম, তাই এইখন ঘৰ ভাঙিম বুলিয়ে ইয়ালৈকে আহিছে। ময়ূৰী, মোৰ মনটোৱে কিন্তু বেলেগ এটা কথাৰহে ইংগিত দিছে। কি কথা? অৰুন্ধতীয়ে যে বৰ্ণভৰ লগত তোমাক সন্দেহ কৰিছে, সেইটো কিজানি তাইৰ চিন্তা নহয়। বৰ্ণভে অৰুন্ধতীৰ মনত সেই চিন্তাটো ভৰাই দিছে। তুমি কি কথা কৈছা এইবোৰ? অৱশ্যে মই অনুমান কৰিহে কথাটো কৈছোঁ, নহ'বও পাৰে। কিন্তু বৰ্ণভক লগ পাই মোৰ তেনেকুৱা যেনেই লাগে। আচলতে তুমি নাজানা বৰ্ণভ কেনেকুৱা। তেওঁ সঁচাকৈ বহুত ভাল মানুহ। তেওঁ এনেকুৱা এটা কাম কেতিয়াও কৰিব নোৱাৰে। যিজন মানুহে অৰুন্ধতীৰ নিচিনা এজনী ছোৱালীক বিয়া কৰাব পাৰে, তেওঁ এইবোৰ কাম কেতিয়াও নকৰে। দুখ আমাৰ জনীৰ। তাই নিজে কি পাহৰি গৈছে, পৰুৱাৰ পাখি গজিছে। অৰুন্ধতী, কথাবিলাক আজিহে গম পালোঁ। তুমি ইমান থাৰ্ড ক্লাছ মেণ্টেলিটি বুলি জনাই নাছিলোঁ। আমাৰ বোৱাৰীগৰাকী ইমান গুণৰ অধিকাৰী বুলি জনা হ'লে কিমান গৌৰৱ কৰিব পাৰিলোহেঁতেন। পত্নীয়ে গিৰিয়েকৰ বাবে সপ্তাহত ব্ৰত ৰাখে। গিৰিয়েক টোপনিৰ পৰা নুঠোতে বাঢ়ি চোতাল সাৰি আজৰি হয়, যাতে আয়ুস টুটি নাযায়। কোনো দিনো উকা কপালেৰে নাথাকে। সেওঁতাত দীঘলকৈ সেন্দুৰ লয়। আমাৰ এওঁ আকৌ আৰু ওপৰত। নিজৰ বায়েকৰ লগত গিৰিয়েকৰ বদনাম উলিয়াই। ইয়াতকৈ কি বোৱাৰী গুণৱতী হ'ব লাগে? তোমাৰ এইবোৰ গুণে বাবাক আৰু অমৰ কৰি ৰাখিব, বুজিছা? এইবোৰ গুণ চাগে ঘৰতে শিকি আহিছা, নহয়নে? তোমাৰ পৰা শিকিবলগীয়া বহুত আছে। তোমাৰ কিবা বিচাৰ বুদ্ধি আছেনে নাই? নিজৰ গিৰিয়েকটোৰ কথা যে এনেকৈ ক'ব নালাগে, সেইখিনি বিচাৰ বুদ্ধিও নাই, নহয়নে? ঘৰখনৰ তিৰোতাজনী যেতিয়া অলক্ষী, তেতিয়াহ'লে সেইখন ঘৰ ধনে ধানে সুখে সমৃদ্ধিয়ে একেবাৰে নদন বদন। ভোগজানৰ সেইখন ঘৰো জ্বলাই শেষ হ'ল। এতিয়া এইখন ঘৰো জ্বলাই চাই কৰিলে তুমি আজৰি আৰু। দেউতা আহক, দেউতাক মই সকলোবোৰ কথাই ক'ম। কওক, যি মুখত আহে তাকেই কওক। মই বাৰু অন্ধ, মই ভুল কৰিলেও দেখিবলৈ ভাল, কিন্তু এই ঘৰখনৰ মানুহবোৰ চকু থাকিও অন্ধ। বহুত কথাই দেখা পোৱা নাই। ঘৰখনত ইমান দিনে কি হৈ আছে সেয়া চাব পৰাকৈ মই আপোনালোকৰ সকলোৰে দৃষ্টি ঘূৰাই আনিম। তেতিয়া ময়ো এই কথাবোৰৰ প্ৰত্যুত্তৰ দিব পাৰিম। ধৈৰ্য ধৰক, মাত্ৰ ধৈৰ্য। মোৰতো অৰুন্ধতীৰ ব্যৱহাৰত এনেকুৱা সন্দেহ হয় যে তাই নিশ্চয় মোৰ লগত কিবা এটা গেম খেলিছে। ৰুমৰ সকলো বস্তু সলনি কৰি পেলালে, মই একো গমেই নাপাওঁ। মই বিলিভ নকৰোঁ। অৰুন্ধতীয়ে ৰুমটো কেনেকৈ চেঞ্জ কৰিব? তোমাৰ শ্বৰ কিবা ভুল হৈছে। আল্টিমেটলি তুমিও মোক বিশ্বাস নকৰা হ'লা। এখেতৰ কাৰণেই নহয় জানো? গতিকে প্ৰথমে আমি এখেতকহে ঠিক কৰিব লাগিব। এখেত ঠিক হ'লেই ঘৰখনৰ সকলো ঠিক হৈ যাব। আৰু মোৰ বিষয়ে যিয়ে যিমান বেয়া আলোচনা কৰিব লগা আছে কৰক, কিন্তু সকলোৱে যেতিয়া গম পাব যে মই সত্যত আছো, তেতিয়া সকলোৱে অনুশোচনা কৰিব। আউখীৰ জোনা, আউখীৰ
মই কোৱা কথাবিলাক তুমি বিশ্বাস নকৰা কিয় শ্ৰুতি? মই যিগৰাকী অৰুন্ধতীক এইকেইমাহ দেখিছিলোঁ এতিয়া সেইগৰাকী অৰুন্ধতী নহয়। কথা বতৰা স্বভাৱ পাতি সকলোতে চেঞ্জ দেখিছোঁ। কি চেঞ্জ দেখিছা? তোমাক দেখোন ক'লোৱে, কালি তাই বায়েকৰ আগত সকলো কথা ক'বলৈ ওলাইছিল। মোৰ ঘৰৰ মানুহৰ আগত সকলো কথা কৈ দিলে কি হ'লহেঁতেন। ভাগ্য ভাল মই তাইক ভিতৰলৈ লৈ গ'লোঁ। ইমানখিনি কথা ক'ব পৰাকৈ তুমিয়ে তাইক সুবিধা দিছা। উপায় নাই, মই নাভাবিলেও তাইতো নিজকে মোৰ ৱাইফ বুলিয়ে ভাবে। তেনেকৈ হ'লে দেখোন প্ৰব্লেম হ'ব। মোৰতো অৰুন্ধতীৰ ব্যৱহাৰত এনেকুৱা সন্দেহ হয় যে তাই নিশ্চয় মোৰ লগত কিবা এটা গেম খেলিছে। ৰুমৰ সকলো বস্তু সলনি কৰি পেলালে, মই একো গমেই নাপাওঁ। মই বিলিভ নকৰোঁ। অৰুন্ধতীয়ে ৰুমটো কেনেকৈ চেঞ্জ কৰিব? তোমাৰ শ্বৰ কিবা ভুল হৈছে। আল্টিমেটলি তুমিও মোক বিশ্বাস নকৰা হ'লা। আৰে অৰুন্ধতীয়ে সকলো বস্তুবোৰ সাল সলনি কৰিছে, মইনো তোমাক মিছাকৈ কিয় ক'ম? কালি আপোনাক জেঠাই যেনেকৈ কথাবোৰ শুনাই গ'ল নহয়, মোৰ বহুত বেয়া লাগিছিল। আগতে জেঠাই তেনেকুৱা মানুহ নাছিল নহয়, জানো হঠাৎ কিয় এনেকুৱা হৈ গ'ল। বিশ্বাস কৰক বৌ, আজিলৈকে জেঠাই মোক এষাৰো বেয়াকৈ কোৱা নাই। জানো বিনয়, জেঠাই বেয়া মানুহ নহয়, মাত্ৰ তেওঁৰ মোৰ প্ৰতি ধাৰণাটোহে বেয়া হৈ আছে। তেওঁ হয়তো ভাবিছে মই এই ঘৰখনক বেয়াৰ দিশে আগুৱাই লৈ গৈ আছোঁ। কি কৰিলে জানো জেঠাই মনটো সলনি কৰিব পৰা যাব? জেঠাইৰ মনটো সলনি কৰিবলৈ বেছি সময় নালাগে বিনয়, কিন্তু আমাৰ লক্ষ্য জেঠাইক সলনি কৰা নহয়। কাৰ বাবে জেঠাইক আজি সলনি কৰাৰ দৰে পৰিস্থিতি আহি পৰিছে? এখেতৰ কাৰণেই নহয় জানো? গতিকে প্ৰথমে আমি এখেতকহে ঠিক কৰিব লাগিব। এখেত ঠিক হ'লেই ঘৰখনৰ সকলো ঠিক হৈ যাব। আৰু মোৰ বিষয়ে যিয়ে যিমান বেয়া আলোচনা কৰিব লগা আছে কৰক, কিন্তু সকলোৱে যেতিয়া গম পাব যে মই সত্যত আছোঁ, তেতিয়া সকলোৱে অনুশোচনা কৰিব। ঠিকেই, মানুহে যি কয় কওক, এতিয়াৰ পৰা আমি আমাৰ লক্ষ্যৰ পথত আগুৱাই যাবই লাগিব। আৰু এটা কথা বিনয়, আমি এনেকৈ ঘনে ঘনে ঘৰখনৰ কথা পাতি থাকিলে সকলোৱে আমাক সন্দেহ কৰিব। গতিকে আমি প্ৰয়োজনতহে এনেকৈ কথা পাতিম, ঠিক আছে? হয় বৌ, আপুনি ঠিক কথাই কৈছে। মলয়া জোৰণীয়া জেনাকু মৌনতাৰ ৰ'দ বিলোৱা সপোনৰ তুলিকা তুলি ধিমি ধিমি জ্বলে দহেচিয়া ৰাতি আউসীৰ জোনাক